দোস্ত কি কৰিলে তোৰ মতে কেনেকুৱা হেল্ল' নমস্কাৰ হেই আজি মোৰ ইন্ট্ৰ নহয় আজি ইন্ট্ৰ হ'ব হেড ষ্টক চ' আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি তো গম পাইছে আজি আমি কাৰ লগত মিট কৰিম চ' আজি মোৰ ইন্ট্ৰ নহয় আজি ইন্ট্ৰ হ'ব হেড ষ্টক চ' এতিয়া আমি আছোঁ বাছবাৰীত মোৰ লগত আছে মামা আৰু আমি গৈ আছোঁ এখন বাইকেৰে বাছবাৰীত আছোঁ আৰু ডিম্পুৰ পৰা আহিছে দামোদৰপুৰত তাৰ লগত কুলেঞ্চাৰো আছে চ' আমি তাত যাম দামোদৰ প্ৰে ৰাইডিং অফিচত তাত যাম আৰু আমাৰ চালকচা আঞ্চলিক কোচ ৰাজবংশী তাৰ পৰা সম্বোধনা জনাব আৰু কেইজনমান আহি আছে চ' আমি গৈ থাকোঁ আগত চাই থাকক ভিডিঅ'টো আৰু অপেক্ষা কৰক লগ কৰাই দিম চবকে Hey guys, so finally we are here. বৰ্তমান আমি আছোঁ ইয়াত দামোদৰৰ মেইন প্ৰে ৰাইডিং অফিচটো এইটো চ' ভিতৰত বুম বুম গাড়ী আছে চ' পালে আপোনালোকক দেখাম আৰু ইফালে আছে বহুত কেইটা ইউটিউবাৰ্ছ চ' চবে হাই কৰি দিয়ে এবাৰ আৰু ইয়াতে আছে ইফালে আছে চ' চবে বিলাচীৰ পৰা ইউটিউবাৰ্ছ হয় আৰু দুজনমান চাগে চালকচাৰ আছে ন হয় চালকচাৰ চ' চালকচাৰ আছে ইফালে আছে চাপৰগ্ৰামৰ পৰা আহিছে সুমন্ত ব্লগাৰ কি চেনেলটোৰ নাম ন চ' চবে ছাবস্ক্ৰাইব কৰিব মোৰটোও কৰি দিব আৰু আপোনাৰ চেনেলটোৰ নাম কচোন মই কোচ ৰূপম ভাই আৰু আপোনাৰটো ৰিজু চৌধুৰী আৰু আপোনাৰটো কি আছে চেনেলৰ নাম জেমছ টেকেন ব্লগ তাৰ কি ব্লগ মানে ন আৰু আপোনাৰো আছে ভিডিঅ' একেলগে আৰু আপোনাৰ আহকচোন ইফালে কচোন আপোনাৰ চেনেলৰ নামটো প্ৰণৱ এণ্টাৰটেইনমেণ্ট মোৰ চেনেলৰ নাম তাত কি কৰে মানে এণ্টাৰটেইনমেণ্ট ফানি ভিডিঅ' নেকি ব্লগিং হয় আচ্ছা ব্লগিং হয় তাত চ' চাব চবৰে চ' মোৰতো ছাবস্ক্ৰাইব কৰিব ইফালে আছে বহুতে চ' আমি ৱেইট কৰি আছোঁ ডিম্পুপুৰৰ পৰা বৰ্তমান আমি আছোঁ অফিচত চ' এইটো প্ৰে ৰাইডিং অফিচ চ' আপোনালোকে প্ৰে ৰাইডিং কৰিব খুজিলে ইয়াতে আহিব পাৰে মেইন হ'ল এইটো জেগাটো হ'ল দামোদৰপুৰ চালকচাটো কোকৰাঝাৰ যাৰ যিটো ৰাস্তা সেইফালে বাছবাৰী দি সোমালে হ'ল আৰু ইয়াতে আছে এইখন বুম গাড়ী বুম চাওক নাই এবাৰ এখন কিনিব পাৰিলেতো ক'ব লগা নাছিল গাড়ী চাওক না ভাই ইয়াতে চৰি এনেকৈ কি লাগে আৰু এডভেঞ্চাৰ পাহাৰৰ ওপৰত তুলি দিম মই এখন গাড়ী বুম আৰু এখন অদ্ভুত গাড়ী আছে দেখি আছোঁ আপোনালোকক এইখন চাবৰে আপোনালোকে ইয়াতে দেখিবলৈ এখন পাংখা লগা আছে ইয়াত চ' ইফালে আছে চকা দুটা আৰু এইখন গাড়ী মানে ইখন দি মানে প্লেন যেনেকৈ উৰে চাগে সেইটো তেনেকৈ উৰে চ' ইয়াতে মেইন মানুহটো নাই চ' ভালকৈ নাজানো মই আৰু চাওক এইখন বুম এবাৰ চলাব পাৰিলে ক'ব লগা আছে আৰু ইয়াতে চকা বুম চাওক চকেট আৰু এইখিনি জেগা ইফালেদি এই যে আপোনাৰ যে পাহাৰটো দেখিছে তাতে যাব পাৰি ইফালেদি আৰু ইফালেদি ইয়াতে লেখা আছে চাওক কি লেখা আছে ৱে টু টেক অফ ৱে টু লেণ্ডিং মানে প্ৰে ৰাইডিং কৰিব খুজিলে মানে ইফালেদি মানে গাড়ী দি ডাইৰেক্ট এই যিখন গাড়ী দেখালোঁ মই আপোনালোকক সেইখন গাড়ী দি ইফালেদি মানে তুলি দিয়ে পাহাৰৰ ওপৰত আৰু য'ত প্ৰে ৰাইডিং কৰি নুমে চ' ইফালেদি নুমে ৱে টু লেণ্ডিং চ' তাত গৈ কিনে আপোনালোকক মই দেখাই আছোঁ ইয়াতে এই পথাৰখিনিত ইয়াতে আহি লেণ্ডিং কৰে ইয়াত ডাঙৰ এটা হয় ইয়াতে ডাঙৰ এটা হেৰি হয় কালচাৰেল প্ৰগ্ৰাম হয় আৰু সেইখন ফ্লেগ দেখিব পাৰিছে আৰু সেই যে পাহাৰখন আছে সেই
চাফা জগাখিনি দেখিছে নে এইখিনি এই তাৰ পৰা মানে টেক অফ কৰে তাৰ পৰা সিধা আহি কেনে তাত পথৰ আহি কেনে লেন্ডিং কৰে আৰু ইয়াতে লেন্ডিং কৰে আৰু এই যে আপোনাৰ দেখিব পাৰিছে সেই হিল ডাঙৰ হিলটো তাতে এৰি হয় তাতে মন্দিৰ আছে শিৱ বাবা মন্দিৰ তাত ব্লগম কৰিব পাৰি সো এবাৰ মই আহিছিলোঁ তাত মই তেতিয়া মোৰ ইউটিউব চেনেল আছিল তেতিয়া মই ব্লগ বনা নাই সো নেক্সট ইয়াৰ আহিলে শিওৰ তাত মই ব্লগ বনাম ইয়াতে আমাৰ হৈছে ৰিপুন্দা হেল্ল' ফ্ৰেণ্ডছ ৰিপুন্দা কি খবৰ ভাল তোমাৰ কেনেকুৱা আছো পেৰাগ্লাইডিং কৰিলে নেকি নাই কৰিব গৈ আছো এটা যাম আচ্ছা সো এডভেঞ্চাৰ পাব এডভেঞ্চাৰ বিচাৰি আহিছো তোমালোকৰ ইয়াতে আচ্ছা আৰু আমাৰ চবৰে প্ৰিয় ডিম্পু বৰুৱা ইয়াত আহি ভাল লাগিল লগ পাই আপুনি তাৰ পৰা আহিছে সো ইয়াতে আছে আমাৰ জনপ্ৰিয় চবলোকে প্ৰিয় ডিম্পু বৰুৱা একে হে দোস্ত সো ডিম্পুদা এতিয়া মানে পেৰাগ্লাইডিং কৰিব আপুনি মানে কৰোনাৰ কাৰণে বহুত দিন বন্ধ হৈ আছিল এতিয়া নতুনকৈ খুলিছে সেইবাবে বোলো একবাৰ আৰু কৰি আহোঁ ভাল লাগিছিল যোৱাবাৰ কৰিব আহিছে সো চাই যাব আগতো কৰিছিল পেৰাগ্লাইডিং সো এইবাৰো কৰিব সো চাব আপোনালোকে আৰু ইয়াতে আছে আমাৰ কুলেন ছাৰ কি খবৰ পৰা ভালে সো মই এবাৰ পেৰাগ্লাইডিং কৰিম মোকো এবাৰ লৈ যাব চিয়ৰ জানুৱাৰীত কৰিম মই সো ইয়াতে আছে আমাৰ দাদাও ব্লগ কৰি আছে সজল চেনেলটোৰ নাম কৈ দিয়ক মোৰ নাম ডমৰ এছ বি গুৰুং মাৰিলে পাব কোকৰাঝাৰৰ চবে চাব সো আৰু আহিছোঁ ভাল লাগিছে ডিম্পু বৰুৱা মই আগতো লগ পাইছোঁ সো এইবাৰো লগ পেৰাগ্লাইডিং কৰিব আৰু মই বৰ্তমান দাদাৰ ব্লগত উঠিম মই এয়া এজন ছাবস্ক্ৰাইবাৰ ভাইটি ব্লগৰ নামটো কৈ बस्ती में बाबूराव है मस्ती में बाय बाय ৰিপুন্দা ডিম্পুদা অল দ্য বেষ্ট ফৰ ইউৰ এডভেঞ্চাৰ যাম আমাৰ ইয়াতে দাদা আছে দাদা বোলে টাইকাণ্ডোও কৰে লগতে ইউটিউবো কৰে কিন্তু আগতে টাইকাণ্ডো আপোনাৰ মই এতিয়া টাইকাণ্ডো কৰোঁ মই এটা কনজিকিউটিভ 3 টাইম গ'ল্ড মেডেলিষ্ট আছিলোঁ নেশ্যনেল নেপাল ছেমি ইণ্টাৰনেশ্যনেলো খেলিছিলোঁ আৰু এই ভাইটিসকলৰ দি চাই তেওঁলোকে থাকে ভকতপাৰা বা এই চাপত তাতে মই টাইকাণ্ডো শিকাইছিলোঁ এতিয়া চাকৰিৰ কাৰণে মই এতিয়া টাইকাণ্ডোত লাগিব পৰা নাই যদি অৰ্গেনাইজ কৰোঁ মই অল বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট হওঁ ভাইটি চেনেলটো চাই দিব খুব ভাল কৰে ভাইটিয়ে থেংক ইউ আপোনালোকে অকল লাইক শ্বেয়াৰ নকৰি কমেণ্ট কৰিলে বেছি ভাল হয় কিয় আমি মনৰ অলপ উৎসাহ পাওঁ মৰমটো ভাল লাগে আৰু থেংক ইউ আৰু বৰ্তমান দাদা ইয়াত ড্ৰোন উৰাব চ' মেভিক মিনি প্ৰ' না মেভিক মিনি চ' প্ৰ' নহয় মেভিক মিনি চ' সৰু পাৰিছা চ' ড্ৰোন শ্বটখিনি চাই লওক আপোনালোক Wishes, wonder, magic, kinda. Time stands still, can't explain what I feel. If this is really real, nothing's ever gonna be the same. I get to say goodbye to the struggle in life. Say hello to the sky, spread my wings and fly away. আৰু ইয়াতে আছে আমাৰ শালগছা আকাশু আঞ্চলিক আৰু ইয়াতে আছে মোৰ মামা আৰু বাকীবিলাকৰ মামা হয় চ' চবে হাই কৰি দিয়ক একবাৰ চ' ডিম্পু দাইব চবে লগ কৰিব কেনেকুৱা লাগিছে ফিল্ডটো কিন্তু বহুত ডিম্পু বৰুৱা এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ আজি যে দ্বিতীয়বাৰৰ কাৰণে আমাৰ এইখন বামুন্দিত আহিছে দামোদৰপুৰত আহিছে তাৰ কাৰণে আমি বহুত মানে সুখী বহুত হেপী বহুত ভাল লাগি আছে অলপ পিছতে এইটো উৰি আছে চাব পাৰে আপোনালোকে তাতে অলপ পিছতে আহি আছে আৰু আমি চবে মানে ডিম্পু দাক আৰু ৰিপুন দাক আকাশু ৰাজমচি গামোচাৰে আমি সম্বৰ্ধনা জনাম চ' চাই থাকিব আপোনালোকে চ' ইয়াতে আহি ৰিপুন দাই লেণ্ডিং কৰিলে আৰু ইটো ডিম্পু দাই লেণ্ডিং কৰিলে চ' ৰিপুন দা ইয়াত পেৰাগ্লাইডিং কৰি জাষ্ট টেক অফ কৰিলে চ' ৰিপুন দা কেনেকুৱা লাগিলে বহুত ভাল লাগিছে ফাৰ্ষ্টত অলপ ভয় লাগিছিলে কিন্তু পাছত কৰাৰ পিছত সঁচাকৈ বহুত মজা লাগিছে আকৌ আহিম তোমালোকৰ এটা কৰিবৰ কাৰণে ময়ো কৰিম জানুৱাৰীত কৰিম ৰিপুন দাৰ জছটো হাই বহুত হাই ইমান ভয় খাবলৈ কি আছে এতিয়া নকৰিব আৰু ইয়াতে আমাৰ কুলেন ছাৰ আহিলে আৰু ডিম্পু দাও জাষ্ট টেক অফ কৰিলে এতিয়া মোৰ লগত আছে अर्जुन राय सर ही इज फ्रॉम सिक्किम तो सर आपको कैसा लगा असम में आके
नहीं यहाँ मैं ये पैराग्लाइडिंग फील्ड में 2013 से काम कर रहा हूँ ये बहुत बड़ा अच्छा जगह है जो बिगिनर्स के लिए और जो जॉयराइड के लिए भी यहाँ पे बहुत सूटेबल जगह है और सेफ जगह है और एडवेंचर के लिए भी जगह यहाँ पर पोटेंशियल है आप वाटर स्पोर्ट्स भी कर सकते हैं और उसका माउंटेन बाइक पे ये सब हो सकता है চ' চবেই আহিব চ' ছাৰৰ লগত আমাৰ চিনাকি ছাৰৰ নাম অৰ্জুন ৰায় আৰু এবাৰ কৈছোঁ এণ্ড ছাৰৰ ঘৰ ছিকিমৰ পৰা আহিছে চ' ছাৰক চবে ইনষ্টাগ্ৰাম আছে নেকি ছাৰ ইনষ্টাগ্ৰামত ছাৰক চবে ফ'ল' কৰিব ছাৰ এনে ইউটিউব চেনেলটো নাহি नहीं আচ্ছা চ' ইনষ্টাগ্ৰামত ফ'ল' কৰিব চবে চ' এতিয়া এটা অনুষ্ঠান হ'ব অনুষ্ঠানত আমি কৰিম ঠিক আছে ডিম্বুদা মানে টেক অফ কৰিলে চ' ডিম্বুদা আমাক কেনেকুৱা লাগিলে আপোনাক বহুত বেছি ভাল লাগিল আপোনালোকে আহক এইটো এক্সপিৰিয়েঞ্চ কৰক জীৱনত একবাৰ চৰাইৰ দৰে উৰা এক্সপিৰিয়েঞ্চ বহুত ভাল পাব আগতে লগ পাইছে আগতে লগ পাইছোঁ আৰু এবাৰ ভৱিষ্যতলৈকে যাম ডিম্বুদাৰ ঘৰত মই আপোনালোকে দেখিলে চ' কেনেকৈ লগ কৰোঁ চ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' বাই বাই টেক কেয়াৰ বুম